Hello students, welcome to physics class. In the last class we talked about fundamental quantities, fundamental units. Today we are going to start with these two topics, plane angle and solid angle, and after that we will discuss about some common practical units of length. So in the last class also I talked about plane angle and solid angle. তোমালোকক মই কৈছিলোঁ প্লেন এংগল আৰু সলিড এংগল মানে কি যে প্লেন এংগলৰ বিষয়ে তোমালোকে অলৰেডি পাই আহিছা সো হোৱাট ইজ দ্য ডেফিনেশ্যন অফ প্লেন এংগল আমি কেনেকৈ কওঁ প্লেন এংগলৰ ডেফিনেশ্যনটো কি বুলি কওঁ যে যেতিয়া দুডাল ৰে originates from a single point and they are in different directions they create an angle যে দুটা ৰে লৈছোঁ দুডাল ৰশ্মি লৈছোঁ আৰু সিহঁত কি হৈছে এটা অৰিজিনেল পইণ্টৰ পৰা এটা অৰিজিনৰ পৰা সিহঁত কি হৈছে ক্ৰিয়েট হৈছে whenever two rays originates from an origin creates an angle this angle can be written as theta তো এই যেটো অ্যাঙ্গেল ক্রিয়েট হৈছে তাকে আমি কওঁ যে প্লেন অ্যাঙ্গেল হয়নে আৰু এটা ধৰণে আমি তাক ডিফাইন কৰিব পাৰো যে এটা লাইনৰ কোনো এটা পইণ্ট suppose this is origin of this line and this is a point P if this point moves from this here to another point here he suppose move কৰিছে ইয়াৰ পৰা ইয়ালৈকে তেতিয়া হি with respect to origin এটা angle create কৰিব সো আমি ইয়াক আকৌ জয়েন কৰি দিওঁ তো ইনিশিয়াল পইণ্টটো আছিল P ইয়াত হি মুভ কৰি কৰি ইয়া পালেগে এই লাইনটোৰ পৰা সো তেতিয়া নেক্সট যেটো হি ফাইনাল পইণ্ট পালে that final point with respect to the origin will create an angle also theta তো আমি angle মানে কি সেই বস্তুটো আমি বুজি পাওঁ আৰু angular unit তোমালকে আগতে কি বুলি পাই আহিছা যে suppose এই theta angle to কিমান হ'ব পাৰে approximately suppose 30 degree বুলি তোমাকে গম পাই আহিছা এই angle to আমি 30 degree 90 degree so আমি জানো যে দুডাল perpendicular always create an angle of 90 degree মানে এটা লাইনে এই পইণ্টত আমি এটা কিমান ডিগ্ৰী এংগল ক্ৰিয়েট কৰিব কি ইয়াৰ পৰা ইয়ালৈকে যদি আমি এংগলটো হৈছে বুলি ধৰো তেনেহলে ইট উইল গিভ ইউ 180 ডিগ্ৰী সো সিমিলাৰলি আৰু এডাল লাইনৰ কথা যদি পাতো আমি এটো অৰিজিন ইয়াৰ পৰা ক্ৰিয়েট হৈ কমপ্লিট এটা ৰোটেশন যদি লাইনটোৱে কৰে তেতিয়া কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী সো এই এংগল বিলাক আৰু ইয়াৰ যেটো নোটেশন দ্যাট ইজ ডিগ্ৰী সেলসিয়াস ডিগ্ৰী হেতু তোমালকৰ ফেমিলিয়াৰ তো আমি এই 30 ডিগ্ৰী 90 ডিগ্ৰী 180 ডিগ্ৰী 360 ডিগ্ৰী তাক আৰু বেলেগ ধৰণেও তাক এক্সপ্লেইন কৰিব পাৰো নেকি আমি কোনৰ আমি এংগল বিলাকৰ ভ্যালুজ বিলাক আৰু বেলেগ ধৰণে আমি তাক ডিফাইন কৰিব পাৰো নেকি আচ্ছা কি হ'ব ধৰি লৈছো আমাৰ হাতত এটা সাৰ্কেল আছে suppose we have a circle this is the origin point this is the radius suppose the radius of this circle is r this is the center point I write it as c this is the point p okay so a p point or পৰা আমি অলপ দূৰত আৰু এটা পইণ্ট ললো on the circumference that is suppose q তে pq to আমি কি বুলি কম this will be an arc মানে কি বৃত্তাংশ আৰ্কক আমি কি বুলি কম বৃত্তাংশ বুলি কম সো এই pq arc টোৱে suppose q পইণ্টৰ পৰা মই c পইণ্টলৈ ৰেডিয়াস এটা লাকি ললো এটালো ৰেডিয়াস হ'ব হয়নে this will also be a radius okay তো এই pq arc টোৱে সেন্টাৰত কি কৰিছে এটা angle create কৰিছে this is the angle suppose এই angle টো আমি নাম দিলো theta বুলি আমি in generally আমি angle বিলাকক theta ৰে বুজাও so এই angle টো হল theta এটি ইয়াক আমি ডিগ্ৰী সেলসিয়াছত ক'ব পাৰো suppose এই angle টো 30 ডিগ্ৰী সেলসিয়াস হৈছে কিন্তু ইয়াক আৰু বেলেগ ধৰণেও আমি ডিফাইন কৰিব পাৰিম নেকি can we define this angle theta in some other units also yes there are some other units so সেই unit to আমি কিহত
লিখিব পাৰোঁ ৰেডিয়ানত লিখিব পাৰোঁ ৰেডিয়ান আমি থিটাটোক ডিগ্ৰী বাহিৰেও আমি ৰেডিয়ানত এক্সপ্লেইন কৰিব পাৰোঁ কেনেকৈ এক্সপ্লেইন কৰিম অ'কে ছাপ'জ আমি ধৰি লৈছোঁ দিছ পি কিউ আৰ্ক ইজ ইকুৱেল টু লেন্থ এল ধৰি লৈছোঁ ইয়াৰ লেন্থটো ইয়াৰ পৰা ইয়ালৈকে পিৰ পৰা কিউলৈকে যিটো আৰ্ক আছে সেই আৰ্কটোৰ লেন্থ হৈছে এল আমি ৰেডিয়াছটো আৰ বুলি অলৰেডি গম পালোৱেই ৰেডিয়াছ is equal to small r. So we can define this angle theta in radian. Just in short ki boli likhe RAD boli likhe. Theta in radian will be arc divided by radius. Arc divided by radius. So আমি এই আর্কটো দ্যাট মিন্স এলটোক যদি তাৰ ৰেডিয়াছটোৰে ডিভাইড কৰি দিওঁ তাৰ ৰেচিঅ'টো লওঁ তেনেহ'লে আমি এই এংগেলটোক থিটা এংগেলটোক কিহত পাম ৰেডিয়ানত পাই যাম দ্যাট মিন্স থিটা ৰেডিয়ান ইজ ইকুৱেল টু এল বাই আৰ থিটা ৰেডিয়ান ইকুৱেল টু এল বাই আৰ এল ইজ what? L is the arc and r is the radius of the circle. আৰু এই থিটাটো আমি কৈ পাই আছোঁ with respect to the origin আমি পাই আছোঁ this arc is creating an angle at the origin of the circle which is theta radian and the magnitude of theta radian is given by arc divided by radius. Well, suppose এতিয়া 1 radian মানে কি কয় 1 radianক আমি কেনেকৈ ডিফাইন কৰোঁ okay 1 radianক আমি কেনেকৈ ডিফাইন কৰিম যেতিয়া আৰ্কৰ when the value of the arc is equal to the radius so যদি হে আৰ্কটোৰ ভ্যালুটো আৰ্কৰ যিটো লেন্থ লম সেই লেন্থটো যদি ৰেডিয়াছৰ সমান হৈ যায় তেনেহলে কি হ'ব ইয়াত যিমান ভ্যালু থাকিব ডিভাইডেড বাই ৰেডিয়াছৰ ভ্যালু দুইটা ইকুৱেল কি হ'ব সেম হ'ব ডিনোমিনেটৰটো সেম হ'ব আৰু নিউমাৰেটৰটো সেম হ'ব ডিনোমিনেটৰটো সেম হ'ব যেতিয়া দুইটা সেম হ'ব ইকুৱেশ্যনটো আমি কি পাই যাম আমি 1 পাই যাম সো arc equal to radius যেতিয়া হ'ব তেতিয়া arc by radius is equal to 1 হৈ যাব তেতিয়া আমি কি পাই যাম 1 ৰেডিয়ান পাই যাম তাৰ মানে কি হ'ল মই যেটো pq লৈ আছিলো pq length this length is equal to r মই ৰেডিয়াছৰ সমান লেন্থ এটাই মই কি ললো এটা আৰ্ক লৈ প্লাই কি কিমান এংগলত ক্ৰিয়েট কৰিব সেই থিটাটোই হ'ব কি যে 1 ৰেডিয়ান সেই এংগলটো হৈ যাব 1 ৰেডিয়ান সো আমি গম পালো যে আমি থিটা এংগলটোক আমি দুই ধৰণে এক্সপ্লেইন কৰিব পাৰো এটা হৈছে যে ডিগ্ৰীত তাক এক্সপ্লেইন কৰিব পাৰিম আমি আৰু এটা ধৰণে হৈছে তাক আমি ৰেডিয়ানত এক্সপ্লেইন কৰিব পাৰিম সো আমি ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজৰ ৰিলেশনশিপটো নেকি এহা দুটা মাজৰ ৰিলেশনশিপ কি সেটো আমি চাও ওকে ঠিক আছে আমি আকৌ সেই সার্কেলটো লৈছো whose radius is r we are considering a circle whose radius is r and c is the center now suppose this arc starts here at p to the point q here okay so from here to here what will be the length of this arc what will be the length arc PQ will be what this is half the circumference of the circle as you all know circumference is equal to 2 pi r radius of the circle so this is the half of the circumference that is arc
PQ is equal to pi r. 2 pi r divided by 2, that is equal to pi r. So আমি গম পালো যে সার্কামফারেন্স মানে কি, যে পৰিধি, যে এই গোটেই বৃত্তটোৰ আধা লৈছোঁ আমি। পৰিধিৰ যদি আধা লওঁ তেনেহ'লে পৰিধি আমি কিমান পাওঁ, 2 pi into r, ৰেডিয়াছ অফ দ্য চাৰ্কেল। তাৰ আধা লৈছোঁ, হাফ লৈছোঁ, চ' ডেট উইল বি ইকুৱেল টু pi r। এতিয়া আমি জানো যে এই এংগলটো, দিছ এংগল ইজ থিটা ইন দিছ টাইম। এইবাৰ কি হৈছে যে এই থিটাটো আমি উলিয়াবলৈ কৈ আছোঁ। আমাক যদি কয় যে এটা লাইনত আমি ইমান ডিগ্ৰী, আমি সেইটো জানো ডিগ্ৰী চেলচিয়াছত কিমান হ'ব, 180 ডিগ্ৰী, নট ডিগ্ৰী চেলচিয়াছ, চৰি, ডিগ্ৰীত কিমান হ'ব, এই থিটাটোৰ ভেলু 180 ডিগ্ৰী। চ' এতিয়া আমি ৰেডিয়ানত কেনেকৈ উলিয়াম, আমি গম পালোঁ যে থিটা ইন ৰেডিয়ান ইজ হোৱাট, আমাৰ ডেফিনেশ্যনটোৱে আমাক কি কয়, যে আৰ্ক ডিভাইডেড বাই ৰেডিয়াছ, আৰ্কক ৰেডিয়াছে ডিভাইড কৰিম। So what is arc here? What is the value of arc here? This is PQ divided by radius r. Okay, PQ মানে কি, pi r হল, divided by r, that is equal to pi. তাৰ মানে pi radian is equal to what, 180 degree. তাৰ মানে pi radian equal to 180 degree. আমি এটা ৰিলেশ্যনশ্বিপ পাই গ'লোঁ ইয়াত, পাই ৰেডিয়ান ইকুৱেল টু 180 ডিগ্ৰী। আৰু এটা আমি চাব পাৰোঁ, একেটা চাৰ্কেলে লৈ আছোঁ। ছাপ'জ এইবাৰ পি পইণ্টটো ইয়াত ষ্টাৰ্ট হৈছে, সি গৈ 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 আকৌ কিউ পইণ্টটো ইয়াতে ষ্টাৰ্ট শেষ হৈছেগৈ। সি এনেকৈ গৈ ঘূৰি 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 ইয়াৰ পালেহি, তাৰমানে কমপ্লিট এটা ৰোটেশ্যন হ'ল। তেতিয়া ইয়াৰ পৰা ইয়ালৈকে এংগলটো কিমান বুলি ধৰিছোঁ, থিটা বুলি ধৰিছোঁ। ইন দিছ কেছ হোৱাট উইল বি দ্য এংগল থিটা ইন ৰেডিয়ান, হিয়াৰ থিটা ইজ ইকুৱেল টু 360 ডিগ্ৰী ইন ডিগ্ৰীজ, এণ্ড ইন ৰেডিয়ান থিটা ৰেডিয়ান উইল বি হোৱাট। এইবাৰ কমপ্লিট চাৰ্কামফাৰেন্সটো ল'ম, কাৰণ আৰ্কটো কিমান হ'ব, ইয়াৰ পৰা গৈ গৈ আহি 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 আকৌ অৰিজিন পালেহি য'ৰ পৰা ষ্টাৰ্ট হৈছিলে। চ' 2 pi r divided by radius r, this will give you twice pi, and theta in radian will be 2 pi. So the relationship between degree and radian will be 2 pi radian is equal to 360 degree. Similarly we can say that 90 degree কৈছে কিমান হ'ব, আমি আকৌ দেখুৱাব পাৰোঁ। যদি আমি এটা চাৰ্কেল লৈ লওঁ, 90 ডিগ্ৰী য'ত হৈ আছে তাক যদি আমি লৈ লওঁ, 90 ডিগ্ৰী হ'লে কিমান হ'ব, 1/4 of this circumference, this arc will be, this arc PQ will be 1/4 of the circumference, কাৰণ তাক আমি যদি 4টা ভাগত ভাগ কৰোঁ, এইটো এটা ভাগ, এইটো এটা ভাগ, এইটো এটা ভাগ, এইটো এটা ভাগ, চ' 2 pi r of 4 ডিভাইড কৰি দিওঁ, হয়নে, থিটা ইকুৱেল টু 90 ডিগ্ৰী হিয়াৰ, এণ্ড আৰ্ক PQ ইজ ইকুৱেল টু 2 pi r divided by 4. This will give you pi r by 2. So theta in radian will be pi r by 2 into r. So that is equal to pi by 2. So আমি কি পালোঁ, pi by 2 radian is equal to 90 degree. এইটো এটা পালোঁ আমি ৰিলেশ্যন, এইটো এটা পালোঁ আমি ৰিলেশ্যন, এইটো এটা পালোঁ। চ' আমি যিকোনো এটা ৰিলেশ্যন ইয়াৰ পৰা এপ্লাই কৰিব পাৰোঁ ইহঁতৰ মাজৰ ৰিলেশ্যনটোত। The relationship between degree and radian is, we can say that pi radian equal to 180 degree, or 2 pi radian equal to 360 degree, or pi by 2 radian equal to 90 degree. So I think you have got the idea about plane angle and how we can derive an angle in radian. Okay.